মৰাণ পাটগিৰি পথত উলহ মালহেৰে উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে চৰাইদেউ জিলাৰ মাহমৰা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ বিষ্ণুপুৰ পাটগিৰি পথত উলহ মালহেৰে উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। চতুৰ্থ বাৰ্ষিক অনুষ্ঠানত জাতীয় পতাকা উত্তোলন কৰে সমাজকৰ্মী প্ৰদীপ সেন শৰ্মা। ইয়াৰ পিছতেই এক তিৰংগা ৰেলী বাহিৰ কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত দেশভক্তি গীত আৰু নৃত্য প্ৰদৰ্শন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠানত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সাংস্কৃতিক অনুষ্ঠানত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। আজি ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমি প্ৰত্যেক বছৰ দৰে বিগত ৪ বছৰ যাৱতেই বিষ্ণুপুৰ পাটগিৰি পথত আমি এই স্বাধীনতা দিৱস উদযাপন কৰি আহিছোঁ। আজিও আমি স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। এই স্বাধীনতা দিৱস আমি ৰাষ্ট্ৰীয় পতাকা ৰাতিপুৱা ৮টা বজাত পতাকা উত্তোলন কৰিছোঁ আৰু মই নিজে এই পতাকা উত্তোলক হিচাপে আছিলোঁ। তাৰ ওচৰত স্থানীয় ৰাইজ গোটেইখিনি তাত আমাৰ মহিলাৰ পৰা আৰম্ভ কৰি সকলোৱে তাত উপস্থিত আছিল। আমি ৭৮তম এই স্বাধীনতা দিৱসত এটাই কথা আমি ৰাইজলৈ মেছেজ দিব বিচাৰিছোঁ যে যিসকলৰ শ্বহীদৰ বিনিময়ত আমি এই স্বাধীনতা পাইছোঁ, সমাজখনৰ ভিতৰত যাতে অস্থিৰতা নাথাকে, সমাজৰ যাতে একতাৰ মাজত আমি সকলোৱে যাতে মিলিজুলি এই ঠাইডোখৰত আমি সৰ্বাংগীন উন্নয়ন কৰিব পাৰোঁ, তাৰ বিষয়ত আমি সকলো একত্ৰিত হৈ পিনে আজি বিশেষভাৱে মই ধন্যবাদ দিছোঁ যে বিষ্ণুপুৰৰ এই পাটগিৰি পাৰাৰ সকলো মানুহে একত্ৰিত হৈ মিলা প্ৰীতিৰে যি স্বাধীনতা দিৱস উদযাপন কৰিছে তেখেতলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আগত দিনবিলাকতো যাতে তেওঁলোকে এনেধৰণৰ স্বাধীনতা দিৱসত আমাক সহায় সহযোগ আগবঢ়ায়, তাৰে কামনাৰে মই পুনৰ সকলোলৈ মোৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। যাতে সকলোৱে সুস্থ আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকক, ভগৱন্ত সকলোৰে মংগল কৰক, তাৰ কামনাৰে স্বাধীনতাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জয় হিন্দ।